কথাটো এনেকুৱা বন্ধুসকল, ময়ো বহুত দিনৰ পৰা ফেচবুকত ভিডিঅ' আপলোড কৰি আছোঁ আৰু মেক্সিমাম মোৰ এতিয়ালৈকে ফলোৱাৰ্ছ 10K 10,000 কমপ্লিট হৈ গৈছে। কিন্তু মই এতিয়ালৈকে যিটো কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো এতিয়ালৈকে অহা নাই। ইয়াত কিছুমান প্ৰব্লেম হ'ব পাৰে। বহুত ভিডিঅ' ময়ো ফেচবুকত চাইছোঁ আৰু ইউটিউবতো চাইছোঁ। ভিডিঅ'বিলাক চাই মেলাৰ পাছত মই এটা গম পাইছোঁ যে যিটো আমাৰ এড টেক্সট ইনফত যদি আমি যিটো বিগনেছ টাইপ সেইটো যদি আমি ইনভিজুৱেল নিদি পাৰ্টনাৰশ্বিপ বা বেলেগ কিবা দি থৈ দিম, তেনেহ'লে আমাৰ কণ্টেণ্ট মনিটাইজেশ্যনটো পোৱাত অকণমান অসুবিধাৰ প্ৰব্লেম হয় বুলি আমি কিছুমান ভিডিঅ'ৰ পৰা জানিব পাৰিছোঁ। গতিকে সেই প্ৰব্লেমটো চল্ভ আমি কেনেকৈ আমি প্ৰথমে ফিল আপ কৰোঁতে আমাৰ ভুলতে হৈ যায় যে যিটো বিগনেছ টাইপ আমি ইনভিজুৱেল দিব লাগে, কিন্তু আমি পাৰ্টনাৰশ্বিপ বা কিবা দি পাওঁ। গতিকে এবাৰ যদি আমি সেইটো বেলেগ দি পাওঁ, দ্বিতীয়তে আমাৰ সেইটো দিবলৈ সেই মাৰ্কটো এডিটিং অপশ্যন নাই। কিন্তু ইয়াত ফেচবুকত এটা অপশ্যন আছে, হেল্প ফিডবেক বুলি অপশ্যন এটা আছে। সেই অপশ্যনটোৰ জৰিয়তে আমি ফেচবুকক এটা মেছেজ কৰিব পাৰোঁ যে আমাৰ ভুলতে এইটো ইনভিজুৱেল জেগাত বেলেগ বহি গ'ল, গতিকে আপোনালোকে আমাক এইটো এডিটিং কৰিবলৈ অপশ্যন দিয়ক বা আপুনি সহায় কৰক। এই ৰিকুৱেষ্টটো পঠিয়াব পৰা যায়। এই ৰিকুৱেষ্টটো পঠিয়াই অলপ দিনৰ পাছত মানে 1-2 সপ্তাহমানৰ পাছত আমাৰ যিটো কণ্টেণ্ট মনিটাইজেশ্যন ইনেবল হৈ যায় বা আমাৰ এড টেক্সট ইনফত আমাক নতুনকৈ কি কৰে সেইটো আমাক অপশ্যনটো দি দিয়ে। গতিকে আমি ব'লকচোন এতিয়া মোবাইল স্ক্ৰীণত গৈ গোটেইখিনি কৰি চাওঁ। এই ৰিকুৱেষ্টটো পঠিয়াইছে, ৰিকুৱেষ্টত আৰু কি লিখিব লাগে গোটেইখিনি আমি সম্পূৰ্ণ 1 by 1 ষ্টেপ বাই ষ্টেপ আমি বুজাবলৈ আপোনাক চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে যদি এজন ফেচবুক ক্ৰিয়েটৰ হয়, কণ্টেণ্ট মনিটাইজেশ্যনটো পোৱা নাই আৰু টেক্সট ইনফত যদি আপোনালোকে ভুলতে ইনভিজুৱেল জেগাত বেলেগ কিবা দি থৈছে, গতিকে সেইটো কেনেকৈ শুধৰণি কৰিব গোটেইখিনি চাই লওঁ ব'লক মোবাইল স্ক্ৰীণত। আৰু আমি সম্পূৰ্ণ ৰিজাল্টটো দিবলৈ চাম। এইখিনি কৰাৰ পাছত আমাৰ যিটো ফেচবুকত কণ্টেণ্ট মনিটাইজেশ্যন পালোঁ নে নাই পোৱা গোটেইখিনি আমি ৰিজাল্টটো দিবলৈ চাম। ব'লক এতিয়া আমি ডাইৰেক্ট মোবাইল স্ক্ৰীণত যাম। মোবাইল স্ক্ৰীণত গৈ গোটেইখিনি আপোনাক প্ৰচেছ 1 by 1 সকলোখিনি প্ৰচেছ আপোনাক মই দেখুৱাই আছোঁ। অলৰেডি বন্ধুসকল আমি হোম স্ক্ৰীণত আহিলোঁ। হোম স্ক্ৰীণত অহাৰ পাছত আপোনাৰ এটা অপশ্যন আছে। আপোনালোকে ফেচবুক এপটোত ডাইৰেক্ট এইটো অপশ্যনটো মানে কৰিবলৈ অলপ অসুবিধা হ'ব। গতিকে আপোনাৰ ক্ৰ'ম ব্ৰাউজাৰত আহিব। ক্ৰ'ম ব্ৰাউজাৰত আহি আপোনালোকে ফেচবুক মাৰি দিব। ফেচবুক মৰাৰ পাছত আপোনালোকে ফেচবুক আইডিটো লগ ইন কৰিব। যদি লগ ইন কৰোঁতে ডাইৰেক্ট আপোনাৰ এপটোত অ'পেন হয়, প্ৰথমে এপটো আনইনষ্টল কৰি দিব। তাৰপৰা আপোনালোকে ফেচবুক বুলি মাৰি ল'ব। ফেচবুক মৰাৰ পাছত facebook.com মৰাৰ পাছত আপোনাৰ যিটো ওপৰতে আহিব ইয়াত লগ ইন হৈ ল'ব। লগ ইনত যদি আপুনি পাছৱৰ্ড মনত নাই তেনেহ'লে মোবাইল নম্বৰটো দি আপোনালোকে ফৰগেট পাছৱৰ্ড কৰি লগ ইন হৈ ল'ব। লগ ইন হোৱাৰ পাছত আপোনালোকে ইয়াত 3টা ডট দেখিব, সোঁ চাইডে ওপৰে 3টা ডটত ক্লিক কৰিব আৰু ইয়াত এটা অপশ্যন আছে ডেস্কটপ চাইট। এইটো টিক মাৰ্ক নাথাকিব, আপোনালোকে টিক মাৰ্ক কৰি দিব। তেতিয়া আপোনালোকে ডেস্কটপ চাইট লেপটপৰ নিচিনা আপোনাৰ পেজখন দেখিবলৈ পাব। দেখিবলৈ পোৱাৰ পাছত আপোনালোকে দেখিছে ইয়াত প্ৰফাইলটো অন হৈ গৈছে। ইয়াত যিটো আপোনাৰ প্ৰফাইলৰ অপশ্যন দেখিছে ইয়াত ক্লিক কৰিব। মোৰ ইয়াত নেটটো অলপ শ্ল' মানে মই ভিডিঅ'টো আচলতে ভিতৰত বনাইছোঁ ভালকৈ, বাহিৰত নেটটো পায় কিন্তু ভিতৰত নেটটো নাপায়। এইটো কথা বাদ দিয়ক, নেট শ্ল' হওক নহওক আপোনালোকে প্ৰব্লেমটো ছল্ভ কৰিব লাগে। চাওক ইমানখিনি হোৱাৰ পাছত ইয়াত মোক আপোনালোকে প্ৰফাইলটো দেখিবলৈ পাইছে আৰু দেখিছে 10K ফলোৱাৰ্ছ কমপ্লিট হৈ গৈছে। ইয়াত আপোনালোকে প্ৰফেশ্যনেল যিটো ডেস্কবৰ্ড দেখিছে, আপোনালোকে চবেই জানে প্ৰফেশ্যনেল ডেস্কবৰ্ডটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ এটা পেজ অ'পেন হ'ব। লেফ্ট চাইডে দেখিছে, লেফ্ট চাইডে আপোনালোকে এই চাইডটো ওপৰলৈ চুইপ কৰিব ৰ'ব আৰু অকণমান চুইপ কৰিব। ইয়াত এড টুল বুলি অপশ্যন এটা আছে, আহিব এইটো চাওক। নেটটো চলোৱাৰ কাৰণে তললৈ আপোনালোকে এটা অপশ্যন দেখুৱাইছে এড টুলছ। এইটো যিটো এড টুলছ অপশ্যন ইয়াত ক্লিক কৰিব। আমি অলপ টাইম ৱেইট কৰিম। অলৰেডি ক্লিক কৰা হৈছে। চাওক যেতিয়া এড টুল অপশ্যনটো আমি ক্লিক কৰিম, ৰাইট চাইডে আপোনাৰ যিখন এই পেজখন দেখিছেনে, এই পেজখন আপোনালোকে ওপৰলৈ চুইপ কৰিব। ওপৰলৈ চুইপ কৰাৰ পাছত ইয়াত দেখিছেনে এটা অপশ্যন দেখিছে মনিটাইজেশ্যন, তলতে পে আউট বুলি অপশ্যন এটা আছে। এই পে আউটটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আমি অলপ টাইম ৱেইট কৰিম, নতুন এখন পেজ অ'পেন হ'ব। দেখিছে পে আউটত যেতিয়া ক্লিক কৰিম এক টেষ্ট ইনফো বুলি ইয়াত দেখুৱাইছে। ইয়াত ৰেড কালাৰ আছে, মান কেলে এড টেষ্ট ইনফো গ' টু পেড। গোটেইখিনি কমপ্লিট কৰি থৈছোঁ যদিও মোৰ ইয়াৰ প্ৰচেছটো কমপ্লিট হোৱা নাই কাৰণে ৰেড কালাৰ দেখুৱাই আছে। তাৰপৰা চাওক ইয়াত যিটো এড টেক্সট ইনফো বুলি আছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত ছেট UP পে'আউট একাউণ্ট দেখিছে, গোটেইখিনি নাম ঠিকনা এইখিনি গোটেইখিনি আহি যাব। আপোনালোকে ইয়াত এইকেইটা গোটেই ঠিক আছে, যিটো নেক্সট আছে নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত আমাৰ প্ৰব্লেমটো য'ত হৈ আছে বুলি আমি ভাবিছোঁ এই প্ৰব্লেমটোৰ জেগাত আমি এতিয়া উপস্থিত হৈছোঁ। চাওক ইয়াত কাণ্ট্ৰি ইণ্ডিয়া বিগনেছ ইনভিজুৱেল। ইয়াত যদি আমি ক্লিক কৰোঁ, এই মাত্ৰ ক্লিক কৰিলে আমাৰ ইয়াত এডিটিং কৰাৰ কোনো অপশ্যনে দেখায়। ইয়াত অপশ্যন এটা দেখিবলৈ পাইছে গেট হেল্প। এই যিটো গেট হেল্প অপশ্যন আছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকে ইয়াত যিকোনো এটা ইছ্যু দেখুৱাব লাগিব। ইয়াত ধৰি লওক আপোনালোকে দেখিছে তলত ইমেইল US বুলি যিটো আছে অপশ্যন যে তললৈ এইটোত আপোনালোকে কি কৰিব
ক্লিক কৰিব ইয়াত ক্লিক কৰি আপোনালোকক ইয়াত প্ৰব্লেমটো কি হৈছে লিখিবলৈ পঠিয়াই দিবলৈ কৈছে আপোনালোকে প্ৰব্লেমটো কি লিখিব লাগিব মই অলৰেডি কৈ দিছোঁ চক ইয়াত আপোনালোকে কি কৰিব পেষ্ট কৰিব মই আগতে অলপ লিখি থৈছোঁ সেইকাৰণে দেখুৱাই দিছোঁ চক আপোনালোকে এইটো অলপ স্ক্ৰীনটো ৰটেট কৰি পেলাই বহলকৈ চাই ল'ব যদি আপুনি ফেচবুকত চাই আছে কমেণ্ট কৰি দিব মই এইটো আপোনাক টেক্সটত লিখি দিম আপুনি কপি কৰি ডাইৰেক্ট বহাই দিব পাৰিব আৰু যদি ইউটিউবত চাই আছে আপোনালোকে এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত এইটো পাই যাব ইয়াত লিখিব লাগিব ডিয়াৰ ফেচবুক টিম My mistake, I have selected the class information, the partnership will be invisible. আপোনালোকে পাৰ্টনাৰশ্বিপ আপোনালোকে বিজনেছ টাইপত যদি পাৰ্টনাৰশ্বিপ লিখা আছে পাৰ্টনাৰশ্বিপ লিখিব ইনভিজুৱেল যদি অন্য কিবা দি আছে যিটো বস্তু দিয়া আছে তাৰমানে আপোনালোকে সেই বস্তুটো ইয়াত লিখি দিব এই ইনৰ পাছত আপোনালোকে লিখি দিব তাৰ পাছত লিখি দিব এইখিনি গোটেইখিনি একে হ'ব ইট উইল বি ইনভিজুৱেল প্লিজ গিভ মি এক্সেছ টু চেঞ্জ দ্য ক্লাছিফিকেশ্যন ফ্ৰম বিটুইন চেঞ্জ দ্য অপশ্যন এনেকৈ লিখি দিব আকৌ এবাৰ ভালকৈ চাই লওক আপোনালোকে ডিয়াৰ ফেচবুক টিম লিখিব বাই মিষ্টেক আই হেভ চিলেক্টেড দ্য ক্লাছিফিকেশ্যন ইন দি পাৰ্টনাৰশ্বিপ মানে আপোনালোকে যিটো দিছে বিজনেছ টাইপত সেইটো লিখিব পাৰ্টনাৰশ্বিপ লিখিব নালাগে মই অলৰেডি পাৰ্টনাৰশ্বিপ লিখা আছে কাৰণে এইটো দিছোঁ তাৰ উইল বি ইনভিজিবল আপোনালোকে পাৰ্টনাৰশ্বিপৰ জেগাত বিজনেছ টাইপত যিটো ভৰোৱা আছে সেই বস্তুটো লিখি দিব ভালকৈ আপোনালোকে চাই লওক কিবা নাপালে বুজি নাপালে সুধি ল'ব তাৰপৰা কি হ'ব ইয়াত এইটো যিটো চেইন অপশ্যন আছে চেইন অপশ্যনত ক্লিক কৰিব যেতিয়া আপোনালোকে চেইন অপশ্যনত ক্লিক কৰিব আপোনালোকক এটা মেছেজ আহিব মেছেজ মানে এনেকুৱা ধৰণে আপোনালোকে দেখিব পাব মই অলৰেডি চেণ্ড কৰি থৈছোঁ গতিকে মই আকৌ এবাৰ চেণ্ড নকৰোঁ এনেকুৱা ধৰণৰ আপোনালোকে মেছেজটো দেখিবলৈ পাব আৰু এনেকৈ কৈ দিয়াৰ পাছত আপোনালোকে অলপ দিন ৱেইট কৰিব লাগিব ৱেইট কৰাৰ পাছত কি হয় দেখা যায় আমিও এই ভিডিঅ'টোত ৰিজাল্ট দিবলৈ চেষ্টা কৰিম আমি এইটো কণ্টেণ্ট মডাৰেশ্যন ইনেবল হ'ল নে নহয় বা আমাৰ যিটো বিজনেছ টাইপ সেই বিজনেছ টাইপত আমি এইখিনি কৰিবলৈ মানে এডিটিং অপশ্যনটো আহিলে নহয় গতিকে ভিডিঅ'টো এতিয়া ইমানতে আমি ষ্টপ কৰিব লাগিব